মোৰ এছ গড ফাৰ্মৰ অন্য এটা সুন্দৰ নতুন গুল্লি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কেইদিনমান হ'ল ভিডিঅ' দিব পৰা নাই, মানে ঘৰৰ কিছুমান কাম কৰি আছোঁ, প্লাছ ফাৰ্মৰো কিছুমান কাম কৰি আছোঁ। ৰাতিপুৱাৰ পৰা মানে এনেকুৱা বৰষুণ এটা দি আছে, ছাগলীকেইজনী মানে বাহিৰত একেবাৰে এৰি দিব পৰা নাই। এতিয়াতো খৰালি দিন, যিহেতু ৰাতিপুৱা ধুনীয়াকৈ সিহঁতক পানী চানী খুৱাই পথাৰত এৰি দিয়া হয়, কিন্তু আজি বতৰটোৰ কাৰণে একেবাৰে এৰি দিব পৰা নাই। সেইবাবে ভাবিলোঁ বাৰিষা কালতনো বা এনেদৰে বতৰ বেয়া হৈ থাকিলে বা বৰষুণবিলাক দি থাকিলে আমি কেনেদৰে ৰাখোঁ বা মই কেনেদৰে ৰাখোঁ ছাগলীখিনি। ছাগলী ফাৰ্ম এখন বা ছাগলী পোহোঁতে আচলতে ইমান কষ্ট নহয়, কিন্তু আচল কষ্টটো কেতিয়া হয়, যেতিয়া এনেকুৱা বতৰবিলাক বেয়া হৈ থাকে বা যেতিয়া 3 দিন 4 দিন এসপ্তাহ এনেদৰে যেতিয়া বৰষুণ দি থাকে, তেতিয়াহে আচলতে কষ্ট হয়। যিখিনি আমাৰ পালক বন্ধু আছে সিহঁতেতো বুজি পাবই। সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাওঁ, বা যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিছে আপোনালোকে ভাগি নপৰিব। এনেকুৱা বতৰটো আহি থাকিব, তাৰ কাৰণে আপোনালোকে এনেদৰে ৰাখিব পাৰে ছাগলীখিনি, ঘৰতে ৰাখিব পাৰে। এনেদৰে এটা বেণ্ড এটা বনাই ল'ব, ধুনীয়াকৈ বন্ধ বেণ্ড এটা বনাই ল'ব। তাৰপিছত সিহঁতক এনেদৰে পাত দি দুটামান পাত দি কিনে আপোনালোকে তাৰপিছত 2-2.5 ঘণ্টা সিহঁতক যিখিনি খায় সেইখিনি হজম হ'বৰ কাৰণে আপোনালোকে এটা ধুনীয়া খোৱা জেগা এটা বনাই দিব। তেতিয়া কি হয়, সিহঁতৰ পেট ফুলা বা অন্য বেমাৰবিলাক নহয়। এনেকুৱা বতৰত আপোনালোকে আচলতে যেতিয়া পাতবিলাক দিব, পাতবিলাক আপোনালোকে সলাই সলাই দি থাকিব। মইতো আজি বাৰু কঁঠালৰ পাতটো দি থৈ দিছোঁ, আপোনালোকে চাব পাৰে। এইটো পাত কঁঠালৰ পাতটো দি থৈ দিছোঁ, চাব পাৰি কি ধুনীয়াকৈ খাইছে। আৰু ছাগলীবিলাকে আচলতে পচন্দৰ পাত হয় এইটো, এই কঁঠালৰ পাত, জৰি পাত, এইবিলাক ইহঁতৰ পচন্দৰ হয় আচলতে। আচল কথাটো হ'ল কষ্ট চবতে আছে, কাম যিয়ে নকৰক কিয় পইচা পাবৰ কাৰণে সকলোৱে কষ্ট কৰিবই লাগিব। কষ্টবিলাক আচলতে বেলেগ বেলেগ ধৰণৰ হয়, কিন্তু মেইন কথাটো হ'ল যে আপোনালোকে পইচা ঘটিবলৈ হ'লে কষ্ট কৰিবই লাগিব। সেইকাৰণে আপোনালোকে বাহিৰত গৈ, কেৰেলাত গৈ, ক'ৰবাত গৈ প্ৰাইভেট কাম কৰি 10-15 হাজাৰ টকা ইনকাম কৰাতকৈ মই ভাবোঁ এনেকুৱা এখন আপোনালোকে ফাৰ্ম ষ্টাৰ্ট কৰক। কষ্ট হ'ব অলপ, কিন্তু চাব এইবিলাক পশুবিলাকৰ লগত থাকিলে আচলতে মনটো ফ্ৰেছ হৈ থাকে, বাহিৰা চিন্তাবিলাক নাহে, বেয়া ঠাণ্ডাবিলাক নাহে আচলতে মগজুত। আপোনালোকে এবাৰ কৰি চাব পাৰে।